আপোনালোকৰ চেনেললৈ মই ধন্যবাদ জনাইছোঁ। আমাৰ গৃহত আহি যে এই কথাবিলাক জানিবলৈ বা প্ৰচাৰ কৰিবৰ কাৰণে যত্ন ল'লে। মই যিবিলাক ইয়াত ফুল সংগ্ৰহ কৰিছোঁ এইটো এদিনৰ নহয়, এইটো প্ৰায় 25 বছৰমানৰ আগৰ পৰা এইখন ঘৰ যেতিয়া মই বনাইছোঁ তেতিয়াৰ পৰাই মানে এই ফুলৰ প্ৰতি মোৰ যি আগ্ৰহ বা ফুলৰ প্ৰতি যি মোৰ শ্ৰদ্ধা আছে, সেইকাৰণে মই 25-30 বছৰ আগৰ পৰাই তাৰমানে এই ফুল সংগ্ৰহ আৰু ফুল প্ৰতিপাল কৰিবৰ কাৰণে যত্ন কৰি আছোঁ। আৰু মোৰ সৰুতে যেতিয়া মই মামাহঁতৰ ঘৰত আছিলোঁ, নাজিৰাত থাকি পঢ়িছিলোঁ, তেতিয়া মোৰ মামাহঁতেও ককাহঁতেও বাৰীখন মানে বহুতবিলাক ফুলৰে সজাই পৰাই বাগানখন বা এখন ফুলৰ বাগিচা আছিলে। তেতিয়াই মোৰ মনটো আকৰ্ষণ হয়, মানে মনটো ফুলৰ প্ৰতি মোৰ দুৰ্বলতা অসমীয়া হ'ব লাগে। গতিকে মই মানে কি ভাবিলোঁ যে ভাষাটো সমৃদ্ধিশালী হ'বলৈ হ'লে মানে অসমীয়া ভাষাটোৰ এই ফুলৰ নামবোৰ জানিব লাগিব। এতিয়া মই চালোঁ, দেখিলোঁ যে আমাৰ যিবোৰ অভিধান, এই অসমীয়া অভিধান কেইখনত মানে চব ফুলৰ নামবোৰ নাই। কেকটাছতো নায়েই, আৰু আমাৰ থলুৱা ফুলবিলাকৰ নামবোৰ নাই। সেইটোত মানে মই অলপমান ফিল কৰিছোঁ। ছাৰ, আপোনাৰ এই আমাৰ গোলাঘাটৰ ডিআৰ কলেজত আপোনাৰ যি কৰ্মজীৱন আছিলে, এই কৰ্মজীৱনতে আপোনাৰ অৱসৰ গ্ৰহণ কৰিলে। হয়। আৰু এই আপুনি কোনটো বিভাগত আছিলে এই ডিআৰ কলেজত? মই প্ৰাণী বিজ্ঞান বিভাগত আছিলোঁ। প্ৰাণী বিজ্ঞান বিভাগত। হয়। আপুনি বিশিষ্ট এজন প্ৰকৃতিবিদ হিচাপেও আমি জানিব পাৰিছোঁ। আপুনি কি ক'ব এই বিষয়ে? মানে মই যেতিয়াই যিমান প্ৰকৃতিৰ লগত মই মানে পোনপটীয়াভাৱে জড়িত, কাৰণ মই যিবিলাক মানে প্ৰবন্ধ লিখিছোঁ এতিয়ালৈকে, প্ৰায় 40টা প্ৰবন্ধৰ এখন কিতাপ যোৱা বছৰ মানে উন্মোচন কৰা হৈ গ'ল। সেই তাত প্ৰকৃতিৰ বিষয়ে আছে। প্ৰকৃতিক মই ভাল পাওঁ, আৰু প্ৰকৃতি মই গছ গছনি জীৱ জন্তু মই বুজি পাওঁ যে সিহঁতৰ অবিহনে আমি জীয়াই থকাটো সম্ভৱ। আৰু এটা কথা আমি মানে বিশ্বস্ত সূত্ৰে জানিব পাৰিছোঁ যে আজি যি জুবিন গাৰ্গৰ জন্মদিন আছিলে, সেই জন্মদিনত গোলাঘাট জিলা অগপই আপোনাক অভিনন্দন জ্ঞাপন কৰিছে প্ৰকৃতিবিদ হিচাপে, নহয়নে? প্ৰকৃতিবিদ হিচাপে মানে তেওঁলোকে অসম গণ পৰিষদৰ এই জুবিন গাৰ্গৰ জন্মদিনটো পালন কৰিবৰ কাৰণে কেন্দ্ৰীয় সমিতিয়ে এটা নিৰ্দেশ কৰিছে যে কেনেকৈ জুবিন গাৰ্গৰ জন্মদিনটোৰ এই কাৰ্যসূচী কেনেকৈ সম্পাদন কৰিব। বিদেশৰ পৰা অনাও আছে। বিদেশৰ পৰা অনা ফুলৰ ভিতৰত সাধাৰণতে কেকটাছবিলাক, এই কেকটাছবিলাক মানে আফ্ৰিকাৰ, আমেৰিকাৰ মানে ইহঁতৰ উদ্ভৱ হৈছে। কিন্তু কোনোবা টুৰিষ্টে হয়তো ফুৰিবলৈ যাওঁতে লগত লৈ আনিছে। এনেকৈ আনোতে কি হৈ গ'ল, মানে ভাৰতবৰ্ষতো এই কেকটাছবিলাক আহি পালে। আৰু এই কেকটাছবিলাকৰ প্ৰায় ঔষধি গুণ আছে, মানুহে ব্যৱহাৰ কৰে, ঘৰে ঘৰে আছে বুলিয়ে কৈছোঁ। কিন্তু 100 বছৰ 200-150 বছৰ ইয়াত থকাৰ পাছতো এই কেকটাছবিলাকৰ নাম সুধিলে কোনেও নাজানে। গতিকে মই এইবোৰ, যিহেতু মোৰ ডিগ্ৰী লাভ কৰোঁতে মই উদ্ভিদ বিজ্ঞান পঢ়িছিলোঁ, গতিকে মোৰ এটা জানিবলৈ ইচ্ছা হৈ গ'ল। গতিকে মই বিভিন্ন কিতাপ পঢ়ি আৰু বৰ্তমান ইণ্টাৰনেট গুগলত চাই পেলাই এই নামবিলাক, ইংৰাজী নামবিলাক মই উলিয়ালোঁ। উলিওৱাৰ পাছত দেখিছোঁ যে ইংৰাজী নামটো জানিলেই নহ'ব, কাৰণ আমাৰ অসমীয়া ফুলৰ নামবিলাক মানে ইংৰাজীত জানিলেতো নহ'ব। এতিয়া 2024 চনত আমাৰ মাতৃভাষা ধ্ৰুপদী ভাষা হিচাপে সন্মান পালে, কিন্তু সন্মান পোৱাৰ পিছত আমি তাৰ কাৰণে গৌৰৱ অনুভৱ কৰিছোঁ।
কিন্তু এই অসমীয়া ভাষা কোৱা লোক ক্ৰমান্বয়ে কমি গ'ল এতিয়া এনেকুৱা লাগে যেন অসমীয়া ভাষাটো আৰু অলপমান দিনৰ পিছত তাৰমানে যেন নিঃশেষ হৈ যাব নাইকিয়া হৈ যাব কাৰণ মানে আমাৰ নামনি অসমত অসমীয়া ভাষাত কথা কোৱা মানুহ কমি গৈছে আৰু 2-3খনমান ডিষ্ট্ৰিক্টত একেবাৰে নাইকিয়া হৈ গৈছে সেইকাৰণে মানে আমাৰ অসম চৰকাৰে এটা ব্যৱস্থা কৰিছে